যেহেতু আপুনি মাজুলীলে পূৰ্বে আহিছে নাই প্ৰথমতে বহুত বছৰ আগতে বান সাহায্য দিবলৈ আহিছিল তেতিয়া মাজুলী মানে গোটে ফুৰা হোৱা নাই আৰু তেতিয়া পৰিস্থিতি খুব বেয়া আছিল আজিৰ পৰা বহুত বছৰ আগতে প্ৰায় 10 বছৰ মানৰ আগতে কিন্তু এতিয়া অহা হিচাপে ভালকে এবাৰে আহিছো আৰু মানে খুব খুব ভাল লাগিছে মোৰ এবাৰ প্ৰথম ৰাস মাজুলীতে হৈছে কাৰণে প্ৰথম এবাৰৰ মানে এবাৰৰ মোৰ যত অভিনয় কৰিম আৰম্ভণি মোৰ মাজুলীৰ পৰা আসলে মাজুলী ঐতিহ্যমণ্ডিত মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ আৰু ইয়াতে ৰাসৰ জন্ম বুলি কলেও ৰাসৰ যেটো আধুনিক ৰাসৰ জন্ম বুলি ৰাসৰ ভাওনা হওক বা আমাৰ যি সংস্কৃতিৰ আসলতে যি মূল কেন্দ্ৰ বুলি কোৱা হয় ন মাজুলী আৰু মাজুলী বুলি কলে আমি সকলোৱে সেই মাজুলী আবেগটো আমাৰ হেতু লৈ পেলাই থাকে অসমীয়া বুলি কলে মানে যেন সংস্কৃতিটো ইয়াৰ পৰাহে উঠি গৈছে তেনেকুৱা নিচিনা লাগে সেইকাৰণে মাজুলী বুলি কলে আবেগটো আছে আৰু মাজুলীত মোক মাতুতে মানে মই খুব আবেগিক হৈ গৈছে খুব ভাল লাগিছে মাজুলীলৈ আহিম সেইটো কাৰণে এতিয়া মাজুলীত আপুনি কোনখন মঞ্চত অভিনয় কৰিব মই উজনি মাজুলী নৱজ্যোতি কৃষ্টি সংঘৰ উদ্যোগত যিখন ইয়াৰ পানীখাটিত নয়া বজাৰ পানীখাটিৰ মঞ্চত অভিনয় কৰিম আজি কি ভাও মই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিম প্ৰথমতে যদি এটা দৈৱকীৰ সংলাপ যদি আমি মাজুলী সংবাদৰ দৰ্শকসকলক শুনাই লওঁ তেওঁলোকেও ভিডিঅটো শেষলৈকে চোৱাৰ যেটো মন সেইটো মিলিব মই এটা শুনাই দিছো যেতিয়া মানে কংসয় যেতিয়া আকাশবাণীটো পায় প্ৰথমতে খুব আলহদৰকে বিয়া দিছিলে ভনিয়েকক বিদায় দিবলৈ লওঁতে যেতিয়া আকাশবাণী আহে তেতিয়া মানে যেতিয়া খং উঠে ভনিয়েকক মাৰিবলৈ যায় তেতিয়া দৈৱকীয়ে এটা যেটো ডায়লগ কয় তেতিয়া হেতুকে ক'বলৈ বিচাৰিছো সাজু আছো দাদা প্ৰতি মুহূৰ্ততে কিন্তু দাদা ধৰুক জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিও দেখা পাই আগন্তুক সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা আদৰে কপিছা ভয়ত সেই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ খুব সুন্দৰ ডায়লগ আৰু খুব সুন্দৰ সংলাপ ধুনীয়াকৈ গালে শুনালে আপোনালোকক এতিয়া অভিনয়ৰ জগতৰ পৰা বা অভিনয় ক্ষেত্ৰখনৰ পৰা আমি অকনমান আপোনাৰ ব্যক্তিগত জীৱনলৈ সোমাই যাব বিচাৰিম যেহেতু আপোনাৰ প্ৰথমতে শৈশৱৰ দিন কেইটা ক'ত পাৰ হৈছিল স্কুলীয়া দিন ক'ত পাৰ হৈছিল এনেকুৱা অকনমান যদি জনায় সকলোৰে মোৰ ঘৰ নগাঁৱত সকলোৱে গমে পাইছে নগাঁৱনী বুলি কৈছে কওঁ আচলতে নগাঁৱনীটো নগাঁৱত মোৰ ঘৰ হোৱাৰ কাৰণে নগাঁৱনী উপাধি পাইছো মই নগাঁৱৰ পুৰণি গুদাম কাখৰি গাঁৱত মোৰ ঘৰ আৰু তাতে মই কাখৰি গাঁৱতে মোৰ প্ৰথম স্কুলীয়া শিক্ষা শেষ কৰিছো তাতে কাখৰিগাঁও মজিলা বিদ্যালয়ত মই স্কুল পঢ়িছো তাৰ পিছত হেৰিত পুৰণিগুদাম গাৰ্লছ হাই স্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিছো তাৰ পিছত পুৰণিগুদাম আকৌ RKBHS স্কুল বুলি কয় ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ পৰাই মানে পুৰণিগুদামতে শেষ কৰিছো হায়াৰ সেকেন্ডাৰী পাছ কৰিছো আকৌ পুৰণিগুদাম কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছো তাৰ পিছতহে গুৱাহাটীলৈ ওলাই গৈছো তাত মাষ্টাৰ্ছ কৰিছো হেয়াই পুৰণিগুদামতে হয় আপুনি এই যি অভিনয় ক্ষেত্ৰখন কেতিয়াৰ পৰা আপুনি অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিলা এনে যদি মানে আসলতে বছৰটো মনত আছে তাৰমানে এতিয়াৰ ল'ৰা-ছোৱালী বিলাকে যি সৰুৰ পৰা আৰম্ভ কৰে আমাৰ ক্ষেত্ৰত অকমান কম আছিলে তাৰমানে পৰিৱেশো নাছিলে নহয় নিজে কৰা কলেজত পঢ়ি থাকোতে তেতিয়াহে মানে মই এনেকে ওৱান এক যে নাটক হয় খুব ভালকে যে নাটক হয় এমেচাৰ নাটক হয় তেতিয়া মই কলেজত দেখিছো ফাৰ্ষ্ট তাৰপিছত সৰুতে আমি স্কুলত কৰিছো সৰুতে সাধু সাধু বিলাক এনেকে বাইদেউহতে কৰাই দিয়ে সৰুতে বিলাক কৰিছো বৰগীত সৰ্গীত গাওঁ সৰুৰে পাই এনেকে তাৰপিছত ভালকে যে নাটক হয় প্ৰফেচনেলি এমেচাৰ নাটক হয় সেইবিলাক মই কলেজত দেখিছো আৰু তেনেকে মানে এই নাটকৰ লগত তেনেকে 2006-07 মানৰ পৰাহে জড়িত হৈছো লাহে লাহে মোৰ গুৰু নৱজ্যোতি বৰাৰ লগত মই জড়িত হলো তেওঁৰ লগত আমি সুন্দৰম নাট্য গোষ্ঠী বুলি এটা আছিলে উৰিয়া গাঁৱৰ তেওঁলোকৰ হেৰিত বেনাৰত আমি নাটক কৰিছিলো আমাৰ নৱদাৰ নিজৰ এটা গ্ৰুপ আছে জ্যোতি শিল্প সেই জ্যোতি শিল্প আমাৰ নিজৰে আৰু গ্ৰুপ আমি সেয়াৰ পৰাও নাটক কৰিছো পিছত পুৰণিগুদাম আমাৰ মৃণাল কুমাৰ বৰা তেখেতৰ লগত মই অভিনয় কৰিছো পুৰণিগুদামৰ খুব পুৰণি এটা আপোনালোকে শুনিছে হয়তো অভিনস্তৰ গোষ্ঠী যেটো আমাৰ দীপক বৰা তেখেতৰটো অসমতে জনাজাত নাটকৰ ক্ষেত্ৰত দীপক দাৰ লগত নাটক কৰিছো মানে পুৰণিগুদামৰ পিছত গোটেইকেইটাৰ গোষ্ঠীৰ লগতে মই জড়িত আৰু নাটক তেনেকে নাটক কৰি পিছত গুৱাহাটী গলো গুৱাহাটীতো তেনেকে নাটকৰ লগতে জড়িত আছিলো বহুত বছৰ তাৰ পিছত 2017 চনতহে মই বেহাৰবাৰীত সোমাইছো 2017 চনত সোমাইছে গুৱাহাটীলৈ মই ওলাই গৈছিলো 2010-11 মানতে গৈছিলো গৈ মই নাটকেই কৰিছো প্ৰায়খিনি মানুহৰ লগত নাটকেই কৰিছো অনুভ হাজৰিকা ছাৰ পাকিজা বেগম জ্যোতি নাৰায়ণ নাথ মইনুল হক ছাৰৰ লগত মাইম কৰিছো হিমাংশু দা বহুতৰ লগত নাটকেই কৰিছো নাটক নয় পাটগিৰি ছাৰ
তেনেকে বহুতৰ লগত কৰি মেলি তাৰপিছতে লাহে 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 কেমেৰা জগতলৈ আহিছো আৰু বেহাৰবাৰীৰ অহাৰ যিটো যাত্ৰা বেহাৰবাৰীলৈকে অহা সময়লৈকে যিটো যাত্ৰা সেয়াও নাটকে আছিল আচলতে তাৰমানে আমি অভিনয় বুলি জুবিনদাৰ যে এটা ইনষ্টিটিউট আছে শুনিছে চাগে 2013 চনৰ পৰা অভিনয় ষ্টাৰ্ট হৈছিলে তাত মোৰ মানুহজনো অভিনেতা অভিনয়ৰ লগতে জড়িত সঞ্জীৱ বুঢ়াগোহাঁই তেওঁ কৰিছিলে তাতে নাটকৰ কৰ্মশালা দিছিলে তাৰপিছতে মোৰ তেতিয়া তেনেকে নাটকৰ সৰু সৰু ল'ৰা-ছোৱালীবিলাকক অকণ শিকাও মেলো তাৰ লগত জড়িত গুৰুবাহঁতৰ লগত তাত আমি প্ৰতি বছৰে এতিয়াও কৰি থকা হয় দেই শিশু জুলাই মাহত শিশু নাট কৰ্মশালা হয় 1 মাহ আৰু এই প্ৰথম অৱস্থাত আমি তাৰ লগত শিশু নাট মানে নাটক এখন দুখনকে বহুত ল'ৰা-ছোৱালী হয় আমি 3খন মান নাটক কৰিবলগীয়া হয় সৰু ল'ৰা-ছোৱালী তাৰ লগত আকৌ আমি ডাঙৰো নাটক কৰো ডাঙৰখিনিও সেই বছৰ 2016 চনত আমি কাৰেঙৰ লিগিৰি কৰিছিলো আমাৰ ৰাজেশ ভূঞা দায়ে হেৰি কৰিছিলে পৰিচালনা কৰিছিলে তাৰপিছত আমি তেতিয়া মই কৰিছিলো অভিনয় আমাৰ বেহাৰবাৰী পৰিচালক মনোজ দায়ো কৰিছিলে মনোজ শইকীয়া তাৰপিছত আমাৰ কেকেদা সিদ্ধাৰ্থ শৰ্মা কেকেদায়ো অভিনয় কৰিছিলে তাৰপিছত তেনেকে তেওঁলোকতো বেহাৰবাৰীৰ লগত অলৰেডি জড়িত হৈ আছে মই তেতিয়া অত নাটকে কৰিছো ক'ৰবাত সুবিধা পাইছো যদি ক'ৰবাত এভুমুখী ওলাইছো কোনোবা এখন চিৰিয়েলত তেনেকুৱা আৰু তাৰপিছত তেতিয়া ৰাজেশ দাই মোক ক'লে তই দীঘলীয়াকে সময় দিব পাৰিবিনে নাই এনেকে মোক সুধিলে নাটকৰ ৰিহাৰ্চেলৰ মাজতে মই বোলো পাৰিম তাৰপিছত সময় দিব পাৰা যদি আহ বেহাৰবাৰীলৈ বোলো আৰে সেইটোতো মোৰ কাৰণে আৰু সৌভাগ্যৰ কথা ন মই কৰিম কেলে নিদিম বেলেগ কাম থাকিলেও নকৰো তেতিয়া তেনেকে আৰম্ভণি আৰু পিছত তেনেকে 2016তে কথা হোৱা 2017 চনৰ তেতিয়া মোক আৰু ফেব্ৰুৱাৰীত কন্টেক্ট কৰিলে কন্টেক্ট কৰি পেলাই মই তেতিয়া ফেব্ৰুৱাৰীৰ পৰা শ্বুটিং কৰিছো 2017 চনৰ মানে বেহাৰবাৰীলৈ অহাৰ যিটো পথ সেই পথটো মানে নাটকীয়ভাৱে হৈছে হয় যেহেতু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যেহেতু বেহাৰবাৰী কৰি থকা আমি যেতিয়াৰ পৰা চাইছো তেতিয়াৰ পৰা দেখিছো যে আপোনাৰ লগত কেকে ছাৰৰ যিটো বাৰ্তালাপ সেই বাৰ্তালাপে কিন্তু বেলেগ ধৰণৰ এটা ৰসিকতা দিয়ে দৰ্শকক আৰু এতিয়া কেকে ছাৰ নথকা হোৱাৰ পৰা সেই চিৰিয়েলখনৰ পৰা কিবা কাৰণত গুচি যোৱাৰ পৰা এতিয়া মিছ কৰে নাই এই ক্যাৰেক্টাৰটো মিছ হয় নাই বহুত মিছ কৰে তাৰমানে কেকেদাহঁতৰ লগত আমাৰ চিৰিয়েলখনৰ যিটো যিমান ধৰক কানেকশ্যন চিৰিয়েলখনৰ যোগেদি যিমান ৰাইজে দেখে তাৰ বাহিৰেও আমাৰ ব্যক্তিগতভাৱে আমাৰ মানে পাৰ্চনেলি আমি আগতে একে গ্ৰুপৰ আছিলো নৱদা বুলি যে কৈছো আমাৰ গুৰু নৱদাৰ গ্ৰুপৰ আমি কেকেদা মোহন মই ৰাকেশ আমি একেজন গুৰুৰ শিষ্য আমি একেলগে নাটক কৰিছিলো আগৰ পৰা তাৰপিছত আমি আগৰ পৰাই যে চিনাকি সেই কানেকশ্যনটো মানে এনেও আছে ব্যক্তিগতভাৱেও আমাৰ মানে খুব ভাল সেইটো মানে ফিল চিৰিয়েলত হওক এনেই হওক আমি বহুত মিছ কৰো এতিয়া সেইকাৰণে সেই টানটোত মই ইয়াত আহিও ইয়াত কেকেদাৰ কালি ৰাস চাবলৈ গৈছো মই আছে বুলি শুনি মই মানে ভাল লাগি গৈছেগে মনটো তাত চাই আহিছোগে ৰাস এতিয়া কিন্তু দৰ্শকেও বিভিন্ন সময়ত দেখা পাওঁ যে সামাজিক মাধ্যমত এই চিৰিয়েলখনত সেই অভাৱটো অনুভৱ কৰে বহুত মানে হয় সেইটো আৰু তেওঁলোকৰ জেগাটো বেলেগে ফিল আপ কৰিব নোৱাৰে দিয়কচোন তেওঁলোকে বৰ ইউনিক মানে আচলতে ক'বলৈ গ'লে কেকে মোহন বুলি নহয় কেকে মোহন চৰিত্ৰ দুটাটো মানুহে আদৰি লৈছে সিহঁত সঁচা অৰ্থত আচলতে ভাল অভিনেতা কেকেদা হওক দীপক এতিয়া মানে মোহনৰ কথা কৈছো মোহনক এতিয়া বেলেগ এটা চৰিত্ৰত দেখি মানুহে সেই চৰিত্ৰটোৱে যেন কৰিব পাৰিব তেনেকুৱা বুলি ভাবি লৈছে বা কিবা তেনেকে বা কিন্তু সি আচলতে আমি যেতিয়া নাটক কৰি আছিলো বিভিন্ন বেলেগ ধৰণৰ চৰিত্ৰ কৰিছে আৰু বিৰাট ভাল এক্টৰ সিদ্ধাৰ্থ দা হওক দীপ হওক বিৰাট ভাল এক্টৰ আমি মানে পাইছো সেই হিচাপে কৈছো আৰু আমাৰ লগত ব্যক্তিগতভাৱে খুব ভাল আৰু মিছটো সেইকাৰণে কৰিব ন সিহঁতে এটা বেলেগ জেগা দখল কৰি থৈছে মানুহৰ অন্তৰত হওক চিৰিয়েলখনত হওক আৰু কি ঠিক ঈশ্বৰে কৰিলে আকৌ আহিব চাগে গুৰুত্বপূৰ্ণ এটা ইংগিতো দিলে এইখিনিতে ঈশ্বৰে কৰিলে আহিব পাৰে কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব আৰু অতিকৈ গুৰুত্বপূৰ্ণ যে নাটক এখন জীৱন্ত ৰূপত ফুটাই তোলা অভিনেতাজনৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে এতিয়া যদি বেহাৰবাৰী চাই থকা যায় চাই থাকিলে কিন্তু মানুহৰ এনেকুৱা ধাৰণা নহয় যে টিভিত আমি চিৰিয়েল এখন চাই আছো যেন জীৱন্তভাৱে আমি তেওঁলোকে কথা পাতি থকাটো যেন দেখি আছো এই যিটো ফিল মানে সেই ফিলটো কিন্তু আমি মানে আচলতে আমাৰ যেতিয়া শ্বুটিং কৰো আমি তেনেকেই থাকো মানে এনেকুৱা লাগে আমি বহুত মুহূৰ্তত এনেকুৱাকে কওঁ যে মানে ইমান আমি যে কথা পাতো সেই ধৰণৰ যে হেৰিবোৰ হৈ থাকে তাত যদি কেমেৰা এটা বহাই থৈ দিয়ে আপোনালোকে সেইখনো চিৰিয়েল বুলিয়ে ভাবিব তাৰমানে আমি নৰ্মেলি আমি যেনেকে থাকো চিৰিয়েলখন কেমেৰাটো বহাই একশ্যন কৰাৰ পিছতো আমি তেনেকেই থাকো মানে এই ইমান সহজ হৈ গলো মানে মানুহখিনি আমি বহুত বছৰৰ পৰা একেলগে থকা যে আৰু ইটোৰ লগত সিটো আমাৰ কেমিষ্ট্ৰি ইমান ধুনীয়াকে মিলে নতুনো যদি কোনোবা আহি যায় আমাৰ লগত মিলি যায় মানে পুৰণাখিনিৰ লগত মিলি যায় আৰু গোটেই পৰিৱেশটোৱে আচলতে তাৰ মূল মানুহখিনি যিখিনি আমাৰ ধৰক একদম মূল মানুহ ৰাজেশ দা বুলি কৈছো ৰাজেশ দাও খুব সহজ তাৰপিছত আমাৰ মনোজ দা পৰিচালক হওক আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ হওক পল্লৱ দা আমাৰ বহুত স্ক্ৰিপ্ট ৰাইটাৰৰ কাৰণে বেলেগ ৰুম থাকে
কয় নহয় একদম মানে নিজানতহে লিখিব পাৰে পল্লৱ দা আমাৰ লগত হুলস্থুলত বহি পেলাই লিখে ইমান কথা পাতো আমি ইমান হুলস্থুল কৰো ইমান মানে ফটোমিটোৰ শেষ নাইকিয়া তাত বহি লয় তাত বহি পেলাই পল্লৱ দাৰ নিজৰ টেবুলত তাতে বহি থাকে আমাৰ মাজত বহি লিখি থাকে কোন ক'ত আহিলে ইহঁত দুটা আহিলে নেকি ইহঁত দুটাৰ চিন লিখো এনেকে তাত লিখে সেইকাৰণে জীৱন্ত হৈ থাকে মানে কিবা এটা যদি আমি কথা এটা জমনি কিবা এটা হল কথা এটা ওলালে সেইটোকে আকৌ চিনত আমি লিখি দিওঁ তাৰমানে সেইটো একদম হৈয়ে থাকে মানে চলি থাকে মানে সৰ্বসাধাৰণ পাতি থাকোতে ঘটি থকা ঘটনাবিলাকে লিখি দিয়া একদম একদম আচলতে সেইকাৰণে হয়তো ৰাইজে এই চিৰিয়েলখনক আদৰি লৈছে আৰু চিৰিয়েলৰ সমান্তৰালকৈ তৰামাই বাইদেউক আদৰি লৈছে কে দাক আদৰি লৈছে এই চৰিত্ৰসমূহ আদৰি লৈছে সেইটো সঁচাকৈ লক্ষণীয় বিষয়